নমস্কাৰ প্ৰিয় বন্ধুসকল, মই সাগৰনীল। আজি আপোনালোকৰ মাজলৈ লৈ আনিছোঁ পাৰ্চেণ্টেজ, শতাংশ। হয়, খুবেই এটা ধুনীয়া টপিক লৈ আনিছোঁ। স্পেচিয়েল টেট, আছাম পুলিচ বা বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামবোৰত এই টপিকৰ পৰা প্ৰশ্ন আহিয়ে থাকে। চ' এই টপিকটো আজি মই আপোনালোকৰ আগত তুলি দিবলৈ চেষ্টা কৰিছোঁ। আমি MCQ, ধুনীয়া ধুনীয়া MCQ লৈ আনিছোঁ। আপোনালোকে দেখা পাইছে নেকি? MCQটো 2019 চনৰ টেট পৰীক্ষাত আহিছিলে আৰু এনেধৰণৰ কুৱেশ্যন আছে। আমি তাৰ আগতে কুৱেশ্যনলৈ অহাৰ আগতে কনচেপ্ট বা ট্ৰিকটো শিকিবলৈ চেষ্টা কৰিম। আজি মই আপোনালোকক ডাইৰেক্ট শ্বৰ্ট ট্ৰিক শিকাবলৈ চেষ্টা কৰিম। 50% of 100 তাৰমানে কি? 100ৰ 50% কিমান হ'ব? অসমীয়াত যদি মই লিখোঁ, কেনেকৈ লিখিম? 100ৰ 50% সমান কিমান হ'ব? ইংৰাজীত অফ আৰু অসমীয়াত ৰ। ডাইৰেক্ট মই ট্ৰিকটো আপোনালোকক ক'বলৈ চেষ্টা কৰিম। আপোনালোকে গম পাইছেই 100ৰ 50% কিমান হ'ব? 50 হ'ব। আপোনাৰ 100 টকা এটা আছিলে, তাৰ 50%টো কিমান হ'ব? 50 টকা হ'ব। ট্ৰিকটো আপোনালোকক ক'বলৈ চেষ্টা কৰিছোঁ। ইয়াতে অফ আছে, অফ মানে ইনটু, আৰু যিটো চাইন দেখা পাইছে পাৰ্চেণ্টেজ চাইনটোৰ ঠাইত আপুনি কি লিখিব পাৰে? 1/100 লিখিব পাৰে। সেইটো আপোনালোকে মনত ৰাখিব। বা এইটো অসমীয়াত কি আছে? ৰ আছে, ৰ মানে আছে ইনটু। ডাইৰেক্ট ৰ থাকিলে আপুনি ইনটু কৰি দিব, বা অফ থাকিলে আপুনি কি কৰিব? ইনটু কৰিব লাগিব। অফ থাকিলে আপুনি কি কৰিব? ইনটু লিখি দিব। আশা কৰিছোঁ আপোনালোকে ধৰিব পাৰিছে। মই ইয়াতে লিখি দিছোঁ, পাৰ্চেণ্ট চিম্বলটো থাকিলে তাৰ ঠাইত আপুনি কি লিখিব পাৰে? 1/100 লিখিব পাৰে। আৰু অফ বা অসমীয়াত কি হ'ব? ৰ। গণিতৰ ক্ষেত্ৰত মানে কি লিখিব? পূৰণ লিখি দিব। আৰু শ্বৰ্ট ট্ৰিক আছে ইয়াতকৈ, সেইটো আপোনালোকক মই ক'বলৈ গৈ আছোঁ। আপোনালোকে চাই থাকিব। এতিয়া 50% of 100 কি লিখিম? 50। এই চিম্বলটোৰ ঠাইত আমি কি লিখিম? ইনটু 1/100। এই অফটোৰ ঠাইত আমি কি লিখিম? ইনটু লিখিম, ইনটু 100। এতিয়া কেঞ্চেল গ'ল, 0 কেঞ্চেল যাব। কি থাকিলে? 50 আৰু 1, তাৰমানে 50ৰ লগত 1 পূৰণ কৰিলে কিমান হ'ব? 50 হ'ব। 0 কেঞ্চেল গ'ল, দুটা 0, মানে 100 কেঞ্চেল গ'ল। 50 গুণ কিমান? 50। 30% of 150 তাৰমানে অসমীয়াত কি হ'ব? 150ৰ 30% সমান কিমান? ডাইৰেক্ট আপোনালোকে কৰিবলৈ চেষ্টা কৰক। কেনেকৈ কৰিব? এই চাইনটোৰ ঠাইত আপুনি কি লিখিব? 1/100 লিখিব, আৰু ইয়াৰ ঠাইত আপুনি কি লিখিব? ইনটু লিখিব। আমি কৰিবলৈ চেষ্টা কৰিম। 30 ইনটু 1/100 ইনটু 150। এতিয়া কেঞ্চেল যাব, 0 কেঞ্চেল যাব, আৰু 0 কেঞ্চেল যাব। ডাইৰেক্ট কেঞ্চেল কৰিছোঁ, 0 কেঞ্চেল কৰিছোঁ। কিমান থাকিলে? এতিয়া চাওক, 3, 1, 15, তাৰমানে 3×15 কিমান? 45। চ' ইয়াৰ উত্তৰ কি হ'ব? 45। বা অসমীয়াত সেইটো একেই। ডাইৰেক্ট আপুনি এইটো কি কৰিব? ইয়াৰ ঠাইত ইনটু কৰি দিব, আৰু চাইন যিটো আছে 1/100 কৰি দিব। একেই কথা। তাতকৈ আমি এতিয়া আৰু এটা শ্বৰ্ট ট্ৰিক্স লৈ আনিছোঁ। ভালকৈ আপোনালোকে মনোযোগ দিব। এইটো চাওক, পাৰ্চেণ্টেজ চাইনটো চাওক। এইটো আপুনি ডাইৰেক্ট কাটি দিব পাৰে। কেতিয়া কাটি দিব পাৰে? ইয়াৰ ঠাইত আপুনি 0 দুটা কেঞ্চেল কৰিব লাগিব। যিহেতু পাৰ্চেণ্টেজ ইয়াৰ ইকুৱেল কিমান থাকে? 1/100। 100ত দুটা 0 থাকে, দুটা 0 থাকে। চ' এই চাইনটো যদি আপুনি কেঞ্চেল কৰে, ইয়াতে অফ বা ৰ থাকিব লাগিব। আপোনালোকৰ সুবিধাৰ্থে আৰু এটা ষ্টেপ লিখি দিবলৈ চেষ্টা কৰিছোঁ। 30% অফ মানে কি? ইনটু 150। এতিয়া চাওক, এই পাৰ্চেণ্টেজ চাইনটো আপুনি ডাইৰেক্ট কাটি দিব পাৰে। তাৰ ঠাইত আপুনি কি? 0 দুটা কেঞ্চেল কৰিব লাগিব। আৰু চাইনটো কি হ'ব লাগিব? ইনটু থাকিব লাগিব। সেইটো কথা আপোনালোকে মনত ৰাখিব। ইনটু বা অফ বা অসমীয়াত ৰ থাকিব লাগিব। ডাইৰেক্ট তেতিয়াহে আপুনি এই ট্ৰিকটো এপ্লাই কৰিব পাৰিব। আমি ডাইৰেক্ট কাটিবলৈ চেষ্টা কৰিম। এই চাইনটো কেঞ্চেল কৰি দিলোঁ,
তাৰ ঠাইত 0 দুটা কেঞ্চেল কৰিলোঁ কি থাকিলে 3 আৰু 15 থাকিলে 3 15 কিমান হ'ব 45 সেই উত্তৰ কি হ'ব 45 ডাইৰেক্ট এটা ট্ৰিকটো আপোনালোকে এপ্লাই কৰি চাওক মই এটা প্ৰশ্ন আপোনালোকলৈ দিব বিচাৰিছোঁ 35% of 2000 ইয়াৰ উত্তৰ কি হ'ব বা অসমীয়াত কি হ'ব 2000ৰ 35% আপুনি এতিয়া কি পাৰ্চেণ্টেজ এইটো সাইনটো কেনসেল কৰিব লাগিব যেহেতু ইয়াত ৰ আছে তাৰ মানে ইনটু আছে সো আপুনি কেনসেল কৰিব পাৰে এইটো কেনসেল কৰিলে তাৰ ঠাইত আপুনি দুটা শূন্য কেনসেল কৰিব লাগিব হিটো আপোনালোকক মই কৈছো সো মই এইটো ডাইৰেক্ট কেনসেল কৰিলো পাৰ্চেণ্টেজটো পিছত শূন্য দুটা কেনসেল কৰি দিলো কি থাকিলে ইয়াতে 20 থাকিলে আৰু 35 থাকিলে 35 আৰু 20 পূৰণ কৰিলে কিমান হ'ব 2 পৰিসং কিমান 70 শূন্য এটা আছে শূন্য এটা দি দিয়ক 700 2 সেকেন্ডত আপুনি কৰিবলৈ সক্ষম হ'ব এই ট্ৰিকটো আপোনালোকে মনত ৰাখক মই আকৌ এবাৰ আপোনালোকক সুবিধাতে কৈ দিছো এইটো পাৰ্চেন্ট এই সাইনটো আপুনি কেনসেল কৰিব পাৰিব যদিহে ইয়াৰ ঠাইত দুটা শূন্য কেনসেল কৰিবলৈ সুবিধা থাকে ইয়াতে শূন্য তিনটা আছে সো দুটা শূন্য আমি ইয়াৰ পৰা কেনসেল কৰিব পাৰিম এই সাইনটো আপুনি কেনসেল কৰক শূন্য দুটা কেনসেল কৰি দিয়ক কি থাকিলে 35 আৰু 20 পূৰণ কৰক হেতু আপোনাৰ উত্তৰ হ'ব একদম এটো শৰ্ট ট্ৰিক আশা কৰিছো আপোনালোকে ভাল পাইছে আমি ডাইৰেক্ট এটা এমসিকিউ লৈ আহিছো দেখা পাইছে এটা টেংকিত 50 লিটাৰ পানী ভৰাব পাৰি বৰ্তমান টেংকিটোৰ কেৱল 30% ভৰ্তি হৈ আছে 50% ভৰ্তি কৰিবলৈ আৰু কিমান লিটাৰ পানীৰ প্ৰয়োজন হ'ব অপচনবোৰ আপোনালোকে দেখা পাইছে ইয়াতে প্ৰশ্নত কি কৈছে এটা পানী টেংকি কিমান পানী ধৰে বুলি কৈছে 50 লিটাৰ পানী ধৰে ইয়াত কিমান ধৰে 50 লিটাৰ এতিয়া প্ৰশ্নত কৈছে 30% ভৰ্তি হৈ আছে মই ধৰি ললো ইয়ালৈকে কিমান 30% বুলি ধৰি ললো তাৰ মানে কি এইটো 30% পানী ভৰ্তি হৈ আছে 30% ধৰি ললো পানী আছে 30% ইয়ালৈকে কিমান 30% গুটেইখিনিটো কিমান থাকিব 100% হেতু আপোনালোকে জানে এটা কিমান 50% পানী ভৰ্তি কৰিবলৈ আপোনাক খুদিছে 50% পানী ভৰ্তি কৰিবলৈ ইয়ালৈকে মই ধৰি ললো 50% এটা চাওক ইয়াত 30% পানী আছে 30% পানী আছে এটা 50% ইয়ালৈকে মানে কি ইয়ালৈকে 50% হ'ব এটো যেটো ব্ল্যাঙ্ক হৈ আছে হেতুত কিমান পানী কিমান লিটাৰ পানী ভৰাব লাগিব 50% হ'বলৈ ইয়াতে প্ৰশ্নত কৈছে 50% ভৰ্তি কৰিবলৈ ইয়ালৈকে ভৰ্তি কৰিলে কিমান লিটাৰ পানী প্ৰয়োজন হ'ব আপুনি এইটোৰ উলিয়ালে হৈ গল এই পাৰ্টটো কিমান হ'ব 20% হ'ব ইয়ালৈকে 30 হলে ইয়ালৈকে 30 হল 30 ৰ পৰা 20 প্লাস কৰিলে কিমান হ'ব 50 হ'ব আশা কৰিছো আপোনালোকে বুজি পাইছে সব আপোনালোকে কি 20% নৰ মানটো উলিয়াই দিলে হৈ গল 20% অফ 50 গুটেইখিনি পানী কিমান ধৰে হেতু কিমান ধৰে 50 লিটাৰ পানী ধৰে 50 লিটাৰৰ আপুনি 20 লিটাৰ 20% উলিয়ালে হৈ গল 50 লিটাৰৰ 20% উলিয়ালে হৈ গল সো ইয়াৰ উত্তৰ কি হ'ব 20% of 50 ডাইৰেক্ট শৰ্ট ট্ৰিক এপ্লাই কৰক আপুনি কেনেকৈ এপ্লাই কৰিব পাৰ্চেন্টেজ সাইনটো কাটি দিয়ক 0 দুটা কাটি দিয়ক ইকুৱেল কিমান 5 2 10 লিটাৰ আশা কৰিছো আপোনালোকে বুজি পাইছে ইমানে সময় প্ৰয়োজন হ'ব এক্সামত কিমান সময় প্ৰয়োজন হৈছে আপুনি নিজে কাউন্ট কৰি চাওক কিন্তু ইয়াত প্ৰশ্নটো আপুনি ভালকৈ বুজিব লাগিব যেহেতু ইয়াত 50 লিটাৰ পানী ভৰাব পাৰি বুলি কৈছে ইয়াৰে 30% ভৰ্তি হৈ আছে যে 50% ভৰ্তি কৰিবলৈ 30% ৰ লগত 20% প্লাস কৰিলে 50% হ'ব তাৰ মানে আপুনি 50 ৰ পৰা 30 বিয়োগ কৰিলে কিমান পাব 20 তাৰ মানে এই পাৰ্টটো কিমান হ'ব 20% আপুনি 20% ৰ মানটো উলিয়াই দিলে হৈ গল 30% টো দিয়াই আছে 30 লগত 20 প্লাস কৰিলে 50% হ'ব 50% ভৰ্তি কৰিবৰ কাৰণে আপুনি 20% পানী ভৰাব লাগিব 20% পানীটো কিমান হ'ব পাৰ্চেন্টতে আমি গম পাইছো লিটাৰটো গম পোৱা নাই গুটেই লিটাৰটো আমি জানো সো 20% অফ 50 লিটাৰ উত্তৰ আহি গল আপুনি মই অলপ আগত কেনেকৈ কৰি দেখুৱাইছিলো এনেকৈ কৰিব পাৰে আপোনাৰ কথা কেনেকৈ সুবিধা হয় তেনেকৈ কৰিব এনসাৰ একেই ওলাব এনেকৈ কৰি থকাতকৈ কিন্তু মই আপোনালোকক হেতুৱে ৰিকমেন্ড কৰিম যে ডাইৰেক্ট
পাৰ্চেণ্টেজ কাটি দিব, শূন্য দুটা কেঞ্চেল কৰিব, ডাইৰেক্ট পূৰণ কৰিব। সেইটো একদম ইজি ট্ৰিক। আশা কৰিছোঁ আপোনালোকে বুজি পাইছে। চ' ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব? অপশ্যন নম্বৰ বি। 2 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। ইয়াতে কি কৈছে? এটা টেংকিত 300 লিটাৰ পানী ভৰাব পাৰি। বৰ্তমান টেংকিটোৰ কেৱল 40% ভৰ্তি হৈ আছে। 70% ভৰ্তি কৰিবলৈ আৰু কিমান পানীৰ প্ৰয়োজন হ'ব? চিমিলাৰ কুৱেশ্যন। ইয়াতে কিমান পানী ধৰে বুলি কৈছে? 300 লিটাৰ। 300 লিটাৰ পানী ধৰে। ইয়াৰে 40% কিমান পাৰ্চেণ্ট? 40% পানী আছেই। এইটো 40% পানী আছে। এতিয়া 70% ভৰ্তি কৰিব লাগে। মই ধৰি ল'লোঁ ইয়ালৈকে 70% বুলি ধৰি ল'লোঁ। ইয়ালৈকে 40%ৰ লগত কিমান প্লাছ কৰিলে 70 হ'ব? 30%। তাৰমানে কি হ'ব? আপুনি 30%ৰ মানটো উলিয়াই দিলেই হৈ গ'ল। 30% অফ 300 লিটাৰ। আশা কৰিছোঁ আপুনি বুজি পাইছে। আৰু যদি আপুনি 30% পানী যদি ভৰাই দিয়ে তেতিয়া কিমান হ'ব? 70% হ'ব। এতিয়া কথা হ'ল 30%টো কিমান হ'ব? ইয়াতে 300 লিটাৰ ধৰে। 300 লিটাৰৰ 30%টো কি হ'ব? 300 লিটাৰৰ 30%টো কিমান হ'ব? 30% অফ 300। ডাইৰেক্ট কি কৈছিলোঁ আপোনালোকক মই? এইটো চিম্বল কাটি দিয়ক, তাৰ ঠাইত শূন্য দুটা কেঞ্চেল কৰক। কি থাকিলে? 30 আৰু 3 থাকিলে। 3 3 গুণ কিমান? 9। তাৰমানে 90। শূন্য এটা আছে। 30ৰ লগত 3 পূৰণ কৰিলে 90। ডাইৰেক্ট কৰক। মইতো কেঞ্চেল কৰি দিছোঁ। শূন্য দুটা কেঞ্চেল কৰিলোঁ। 30 আৰু 3 পূৰণ কৰক। কিমান হ'ল? 3 3 গুণ 9, মানে 30ৰ লগত 3 পূৰণ কৰিলে কিমান হ'ব? 90 লিটাৰ। চ' ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব? অপশ্যন নম্বৰ ডি। আশা কৰিছোঁ আপোনালোকে ভাল পাইছে। একদম এইটো শ্বৰ্ট ট্ৰিক হয়। আপোনালোকে সেইটোৱেই কৰিব এক্সামত, আৰু ইমানেই সময়ৰ প্ৰয়োজন হ'ব। যিহেতু আৰু এইটো পৰীক্ষাত আহিছিলে, আছাম টেটত সেইটো কুৱেশ্যন আহিছিলে। চ' মই আপোনালোকলৈ সেইটোলৈ আনিবলৈ চেষ্টা কৰিলোঁ। এই প্ৰথম যিটো প্ৰশ্নটো 2019 চনৰ টেট পৰীক্ষাত আহিছিলে। চ' মই এনেধৰণৰ প্ৰশ্ন কেইটামান লৈ আনিবলৈ চেষ্টা কৰিলোঁ। 3 নম্বৰ প্ৰশ্নটো দেখা পাইছে, এটা টেংকিত 1000 লিটাৰ পানী ভৰাব পাৰি। বৰ্তমান টেংকিটোৰ কেৱল 45% ভৰ্তি হৈ আছে। 85% ভৰ্তি কৰিবলৈ আৰু কিমান পানীৰ প্ৰয়োজন হ'ব? সেইটো চেম। ডাইৰেক্ট আপুনি কি কৰিব? 40% পানী এড কৰিব লাগিব। পাৰ্চেণ্ট অফ 1000 লিটাৰ। এতিয়া আপুনি ডাইৰেক্ট কাটি দিয়ক, চাইন কাটি দিয়ক, শূন্য কাটি দিয়ক। কিমান থাকিলে? 10 আৰু 4 থাকিলে, 10 আৰু 40 থাকিলে। চ' আপুনি ডাইৰেক্ট কাটি দিয়ক। পাৰ্চেণ্টেজৰ ঠাইত আপুনি শূন্য দুটা কেঞ্চেল কৰিলে। কি থাকিলে? 10 আৰু 40 থাকিলে। 4 গুণ 4, শূন্যটা দিয়ক, তাৰমানে 400 লিটাৰ। আশা কৰিছোঁ আপোনালোকে বুজি পাইছে। চ' ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব? অপশ্যন নম্বৰ বি।